এই নাম প্ৰসংগ কৰাৰ উদ্দেশ্য হৈছে এই গাঁওখনত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সেইকাৰণে আজি মানে বহুত দিনৰ পৰা মনতে ভাবি আছিলে, আজি মানে এই তিনিখন গাঁৱৰ ভকত বৈষ্ণৱ আহি ইয়াত মানে এটি মানে নাম প্ৰসংগ আয়োজন কৰিছে। ভৱিষ্যতে গৰাখহনীয়া ৰোধ হ'বৰ কাৰণে বিধায়কৰ ওচৰলৈ আমি গৈছোঁ, কিন্তু বিধায়কে আমাক ইমান বানপানীৰ মাজতো তেওঁলোকে আমাক কিন্তু কোনো এইবাৰ সহায় নজনালে। সহায় নজনোৱাৰ কাৰণে আমাৰ বেয়াও লাগিছে, কিন্তু আমি বহুত আমাৰ ইমানেই ক্ষয়ক্ষতি মানে ক'ব নোৱাৰো, ভাবিব নোৱাৰো কিমান বছৰৰ পৰা মানে এইবাৰ মানে বেছি ডাঙৰ পানী আৰু, কিন্তু আগতে 15 চনত হৈছিলে, কিন্তু 15 চনতকৈ এইবাৰ কিন্তু বহুত ডাঙৰ পানী। মইনা গাঁও 3টা ভাগত ভাগ কৰা হৈছে। এইডোখৰ আমি যিডোখৰ আমি ঠাইত আছো এইডোখৰ হৈছে NC ব্লক 1 নং মইনা গাঁও আৰু 2 নং মইনা গাঁও। আমি 3খন গাঁও আমি আছো আৰু আমাৰ 52টামান পৰিয়াল আমি ইয়াত আছো। 52ঘৰমান মানুহ আছো ইয়াত। এই মানুহ কিঘৰ আমাৰ মানে এনেকুৱা এটা হৈছে, NC ব্লকত 5 ঘৰমান মানুহ প্ৰায় মানে ৰিংবান ছিঙিও আমাৰ ঘৰ ভেটি নদীৰ মাজত মানে এতিয়া আমাৰ এনেকুৱা এটা হৈছে খহাই কিন্তু এইবাৰ বানপানীত আমাৰ 1 কিলোমিটাৰমান আমাৰ ৰিংবান খহাই আমাৰ গাঁৱৰ হেৰিয়লৈ মানে প্ৰায় হৈছে। আৰু আমি সেইকাৰণে আপোনালোকক মানে কি বুলি ক'ম, মানে ভাবিব নোৱাৰো, দুখো লাগে। বানপানী আমাক যিখিনি আমাক ক্ষয়ক্ষতি কৰিলে, আজি আমি সেই আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ অনুৰোধ জনাইছো, আমি এই অনুৰোধৰ মতে যদি আমাৰ ৰিংবানটো বনাই নিদিয়ে, আমাৰ ৰিংবানৰ আমাৰ ক্ষয়ক্ষতি হ'লেই আৰু ৰিংবানটো যদি আমাৰ শেষ হৈ যায়, তেতিয়া 12-13খন গাঁও মানে বানপানীয়ে হালধিবাৰী মথাউৰি ছিগিলে তেওঁলোকেও শাস্তি হ'ব। সেইকাৰণে আমি অনুৰোধ কৰিছো।